আলহামদুলিল্লাহ বলবেন যে আল্লাহ আজকে একটা ভালো কাজ করেছে, একজন নেককার লোককে, যে আমাদের কওমের দরদি, যে আমাদের হয়ে পার্লামেন্টে একাই লড়াই করে, উনাকে একটা ভোট দিয়েছি। একটা উন্নয়ন আমি দেখি নাই। বদরুদ্দিন আজমল করাইতেছে কলকাতা টাকা মেমোরিয়ালে, সেখানে বছরের মধ্যে কোটি কোটি টাকা যাইতেছে। মনে করছি যে বিমান মানুষ আজমল রাজনীতিতে আসার পূর্বেও আপনাদের এলাকার মানুষের মতো কম জানলে আমাদের নগাঁও, মরিগাঁও, কাশ্মীরপুর, গরম এই এলাকার মানুষের খুব ভালো করে সেই ধর্নার খবর যখন আন্তঃরাষ্ট্রীয় মিডিয়া পুরো দুনিয়াতে ছড়িয়ে ছিটতে গিয়েছিল, তখন রাষ্ট্রসংঘ এতিয়ালৈকে আমি ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত যিটো দেখা পাইছোঁ, AUDF বহুত আগবাঢ়ি আছে। মানে এসপ্তাহ আগলৈকে AUDFৰ ইয়াত যিটো স্থিতি আছিল, তাতকৈ ইয়াত আজিৰ দিনত প্ৰায় 3 গুণ ভোট বৃদ্ধি হৈছে। অলপ যদি ক'ৰবাত মানুহ অলপ নাৰাজ আছিল কিবা কাৰণত, এতিয়া চব ফালৰ পৰা এটা ভাল খবৰ আহি আছে। আৰু ইয়াত যিটো 11টা বিধানসভা সমষ্টিতে AUDF দলে বেছি ভোট লাভ কৰিব। আৰু বিশেষকৈ ইয়াত বদৰুদ্দিন আজমল চাহাব তেখেতৰ যিটো মানৱতাবাদী কাৰ্যকলাপ বা তেখেতৰ যিমান মানে ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ কাৰণে, নিট ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ কাৰণে বা বেমাৰীসকলৰ ট্ৰিটমেণ্টৰ কাৰণে, বিপদগ্ৰস্ত মানুহক সহায় কৰা তেওঁলোকৰ যিটো অৱদান, এই কথাটো মানুহে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আৰু তেখেত বিগত 3টা কাৰ্যকালত এজন সফল MP হিচাপে তেখেতে ধুবুৰীৰ কাৰণে বহুকেইটা উল্লেখযোগ্য কাম তেখেতে কৰিছে, আৰু যে কথাটো ধুবুৰীবাসীয়ে নিজৰ চকুৰ আগত দেখি আছে। আৰু বিপৰীতক্ৰমে ৰকিবুল হুছেইনৰ যিটো বিগত দিনৰ তেওঁৰ যিবিলাক অপকৰ্ম, বিশেষকৈ ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী হৈ থাকোঁতে যিহেতু মানে ইমানবিলাক মানুহক ভোটাৰ সজোৱা, তেওঁলোকৰ নাম ফৰেনাৰ ট্ৰাইব্যুনেলত ৰেফাৰ কৰা, আকৌ ডিটেনশ্যন কেম্প বনাই ইমান মানুহক, বৈধ ভাৰতীয়সকলক বাংলাদেশী সজাই বন্দী কৰা, গোৱালপাৰাত এটা বৃহত্তম ডিটেনশ্যন কেম্প চেংচন দিয়া, আৰু যিবিলাক চৰ চাপৰি মানুহক মাটিৰ পট্টা নিদিয়া, নদীৰ গৰাখহনীয়া সমস্যাৰ সমাধানৰ কাৰণে একো কাম নকৰা, এই যে যিমান অপকৰ্ম তেওঁলোকে কৰিছিল, তৰুণ গগৈৰ প্ৰত্যেকটা অপকৰ্মৰ এজন সহযোগী আছিল ৰকিবুল হুছেইন। তেওঁ কোনোদিন সংখ্যালঘু বিৰোধী এই কাম কাজৰ কোনো প্ৰতিবাদ কৰা নাই, বা তৰুণ গগৈৰ ওচৰত কোনোদিন দাবীও তৰুণ গগৈৰ সংখ্যালঘু বিৰোধী কাম কাজত তেওঁ সমৰ্থন কৰি গৈছে। গতিকে ৰকিবুল হুছেইনৰ নিচিনা এজন সংখ্যালঘু বিৰোধী, এজন গাদ্দাৰ, জাতিদ্ৰোহী মানুহক ধুবুৰী মানুহে ভোট নিদিয়ে। গৌৰৱ গগৈ আৰু আমাৰ একত্ৰিত হৈছে, যিগৰাকী নায়ক হ'ল বিশেষকৈ কেম্পৰ নায়ক ৰকিবুল হুছেইন, তেখেতক উদ্ধাৰৰ বাবে কাৰণ না, এইটো আচলতে ৰকিবুল হুছেইনৰ যিটো মেণ্টেলিটি। প্ৰথম কথা হ'ল তৰুণ গগৈয়ে ভোটাৰ, ফৰেনাৰ ট্ৰাইব্যুনেল, ডিটেনশ্যন কেম্প বা এই NRCৰ মডেলিটিৰ ত্ৰুটিপূৰ্ণ অৰিজিনেল, ইণ্ডিপেণ্ডেণ্ট আৰু আমাৰ মানুহক নন অৰিজিনেল কৰা গোটেইকেইটা সংখ্যালঘু বিৰোধী কাম কাজততো নিজেই ৰকিবুল হুছেইন জড়িত। গতিকে ৰকিবুল হুছেইন আৰু সেই তৰুণ গগৈয়ে তেওঁৰ ল'ৰা গৌৰৱ গগৈ, গতিকে গৌৰৱ গগৈ তৰুণ গগৈৰ ব্লাড আছে। গতিকে সংখ্যালঘু বিৰোধী হিচাপে তেওঁ ৰকিবুল হুছেইনৰ লগত তেওঁৰ মেণ্টেলিটি মিলিছে। আৰু দ্বিতীয়তে লুৰিণজ্যোতি গগৈয়ে মানে প্ৰায় একে ৰাতিৰ ভিতৰত 3.5 লাখ মানুহৰ বিৰুদ্ধে অবজেকশ্যন দি আমাৰ কিমান হেৰাছমেণ্ট কৰিলে আমাৰ মানুহবিলাকক। আপোনালোকৰ এই নায়াৰচৰ এই এলেকাৰ মানুহ গৈ লখিমপুৰত, কোনোবা এই এলেকাৰ মানুহ গৈ যোৰহাট, ডিব্ৰুগড়ত গৈ তেওঁলোকে ফেমিলিটি সহ তেওঁলোকে তাতে মানে হিয়াৰিং কৰিব লগা হ'ল। আৰু এই মানুহবিলাকৰ 1.5 লাখ 2 লাখলৈকে টকা খৰচ হ'ল। এই লুৰিণজ্যোতি গগৈ এটা মুছলমান বিৰোধী, মুছলমানক তেওঁ বাংলাদেশী বনোৱাৰ কাৰণে সদায় চেষ্টা কৰে। গতিকে সেই তৰুণ গগৈ, ৰকিবুল হুছেইন, লুৰিণজ্যোতি সিহঁতৰ চিন্তাধাৰা একেই। অখিল গগৈতো এটা আন্তঃৰাষ্ট্ৰীয় দালাল। তেওঁ কেতিয়াবা বিজেপিক ভোট দিব লাগে বুলি 16 চনত কয়, কেতিয়াবা কংগ্ৰেছত, কেতিয়াবা বেলেগ দলত। কোন দলৰ পৰা টকা পাব, কোন দলৰ হৈ সমৰ্থন কৰিব, তাৰ নিজৰে ঠিক নহয়। গোপন বুজাবুজি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰকিবুল হুছেইনৰ গোপন